জলকীয়া খাই ভাল পোৱা সকলৰ বাবে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ আৰু ময়ো আগতে এই ৰেচিপিটো বনোৱা নাই আৰু এনেকৈ মই আগতে খোৱাও নাছিলোঁ এবাৰ মই ইউটিউব আৰু বহুতো ফেচবুক ভিডিঅ' চাই ভাবিলোঁ কি এইটো বনোৱা যাওক আৰু খাই চাম খাই আসলে বহুতে বেছি ভাল লাগিলে গতিকে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ তাৰ কাৰণে মই এই জলকীয়াবোৰ অকণমান ফালি লৈছোঁ এনেকৈ মাজে মাজে ফালি লৈছোঁ একেবাৰে দুটুকুৰা কৰি দিয়া নাই আৰু এই জলকীয়াটো ল'লে বেছি ভাল হয় কাৰণ এইটো সবজি খোৱা জলকীয়া হয় বেলেগ জলকীয়াবোৰ বেছিকৈ পুৰিব এইটো অকণমান কমকৈ যিহেতু পুৰে আৰু এতিয়া মই এখন পেনত ধনিয়া গুটি আৰু জিৰা গুটি অলপমান গৰম কৰি এয়া মই ভালদৰে গুৰি কৰি ল'লোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত দি আৰু লগতে কেঁচা বাদাম ভাজি সেই বাদামখিনিও মই গুৰি কৰি লৈছোঁ আৰু এয়া বাদামৰ গুৰি হৈ গ'ল আৰু এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি লৈছোঁ আৰু তাতে মই দিম কেইটামান বগা সৰিয়হৰ গুটি আৰু লগতে ইয়াত অলপমান নিমখো দিছোঁ আৰু এতিয়া গোটেইখিনি মই একেলগে মিক্স কৰি দিছোঁ আৰু এতিয়া ইয়াতে মই মছলাখিনি ভৰাই দিম জলকীয়াটোৰ ভিতৰত মছলাবোৰ অকণমান সৰহকৈ টান হোৱাকৈ ভৰাব লাগে জলকীয়াটো দেখিবলৈ যদিও অকণমান সৰু দেখিবলৈ ইমান সোমাব যেন নালাগে কিন্তু বহুত বেছিয়ে মছলা ইয়াত সোমায় আৰু যিমান সোমায় সিমানখিনিয়ে ভৰাই দিব লাগে আৰু ভৰাই ধুনীয়াকৈ টান কৰি ৰাখিব লাগে যাতে ভাজোতে জলকীয়াৰ পৰা মছলাখিনি ওলাই নাযায় আৰু এতিয়া এয়া হৈ গ'ল আৰু এতিয়া মই এখন কেৰাহীত অলপমান তেল দি ল'ম আৰু তেলখিনি বেছি গৰম হ'বলৈ নিদিওঁ অকণমান গৰম হওঁতেই মই জলকীয়াবোৰ দি দিম আৰু এতিয়া মই অকণমান লৰাই 1 মিনিটমান সময় ঢাকোনেৰে ঢাকি ৰাখিম তাৰ পৰা মই ঢাকোনখন খুলি প্ৰায় 2 মিনিটমান সময় ভাজিম বহুত বেছি সময় ভজাৰ প্ৰয়োজন নাই আৰু এনেকৈ খাবলৈ বহুতে বেছি ভাল লাগে ভাতৰ লগতো খাব পৰা যায় আৰু ৰুটিৰ লগতো খাব পৰা যায় মোৰ খাই বহুতে বেছি ভাল লাগিলে আপোনালোকৰ বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদিহে ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিলৈ আহিলোঁ বাই